वॉल वही सर एकदम लास्ट कितना था कैलकुलेशन में 180 मीटर्स प्लस रास्ता का उस पर भी जो लैंड अप এই মুহূৰ্তত আমি উপস্থিত আছোঁ বটদ্ৰৱা প্ৰকল্পত আৰু বটদ্ৰৱা প্ৰকল্পৰ পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। নিৰ্মীয়মান অৱস্থাত থকা যি ঐতিহ্যমণ্ডিত যি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা, এই বটদ্ৰৱাৰ আকাশী গংগাৰ তীৰত নিৰ্মীয়মান অৱস্থাত থকা যি বটদ্ৰৱা প্ৰকল্প, এই বটদ্ৰৱা প্ৰকল্পৰ পৰিৱেশ যদি চোৱা যায় দেখিব যে সুউচ্চ গুৰু আসন, পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ গুৰু আসন, সৰ্ববৃহৎ যি খোল, সেই খোল ইয়াতে নিৰ্মাণ কৰা হৈছে। আৰু যিহেতু ভাল খবৰটো এইটোৱেই যে ডিচেম্বৰ মাহৰ শেষৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই যি বটদ্ৰৱা প্ৰকল্প ইয়াতে শুভ উদ্বোধন কৰিব আৰু ৰাইজৰ বাবে মুকলি কৰিব। তাৰ প্ৰাকখনৰ পৰিৱেশ আমি দেখুৱাইছোঁ। প্ৰায় 95% কাম সম্পূৰ্ণ হৈছে আৰু দিনে নিশাই একাকাৰ কৰি ইয়াৰ যিসকল বনুৱা তেওঁলোকে কাম কৰি আছে। আৰু দেখিবলৈ পোৱা গৈছে, যদি চোৱা যায় দেখিব যে সুন্দৰ বাগিচা ইয়াতে প্ৰস্তুত কৰি উলিয়াইছে। এক সুন্দৰ নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব, কাৰণ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টি কৃষ্টি সকলো ইয়াত উজলি উঠা পৰিলক্ষিত হৈছে। আৰু তাৰ সমান্তৰালকৈ যদি চোৱা যায় দেখিব যে সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, ভূপেন হাজৰিকা, এই যিসকল শিল্পীসকলকো ইয়াতে দেৱালত ইয়াত অংকন কৰা হৈছে। সঁচাকৈ এক নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব। আৰু যিহেতু প্ৰতিগৰাকী অসমীয়াৰ আৱেগ জড়িত হৈ থকা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি কলাকৃষ্টি ইয়াত উজলি উঠা পৰিলক্ষিত হৈছে। আৰু আমি দৰ্শকসকলক এটা কথা জনাব বিচাৰিছোঁ যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে শাসনৰ ভাৰ গাদী দখল কৰাৰ পাছতেই গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ আকাশী গংগাৰ তীৰৰ এই যি ভূমি, য'ত বটদ্ৰৱা প্ৰকল্প বৰ্তমান সময়ত নিৰ্মাণ কাৰ্য হৈছে, এই ভূমি কিন্তু বেদখলকাৰীৰ কবলত আছিলে। আৰু এই বেদখলকৃত ভূমি বিজেপি নেতৃত্বাধীন চৰকাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই স্থানত আচলতে উচ্ছেদ অভিযান চলাইছিলে। আৰু সৰ্বানন্দ সোণোৱালৰ দিনতেই 2021 চনৰ 25 ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহৰ দ্বাৰাই ভূমি পূজন হৈছিলে। আৰু বৰ্তমান সময়ত যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই স্থানত উপস্থিত হ'ব, উপস্থিত হৈ ৰাইজৰ বাবে মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প। প্ৰতিগৰাকী অসমীয়াই বিচাৰে যে মহাপুৰুষ গুৰুজনাৰ সৃষ্টি কৃষ্টি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হওক। আৰু বৰ্তমান সময়ত এই যি বিজেপি নেতৃত্বাধীন চৰকাৰখনে বটদ্ৰৱা প্ৰকল্প, প্ৰতিগৰাকী অসমীয়াৰ আৱেগ ইয়াত জড়িত হৈ আছে। কৃষ্টি সৃষ্টি মহাপুৰুষ গুৰুজনাৰ ইয়াত সকলো উজলি উঠা পৰিলক্ষিত হৈছে। কি ক'ব, কি আশা কৰে? হয়, ইয়াতে আমাৰ সঁচাকৈ বৰ মানে ভাল লাগিছে বা বৰ আনন্দ অনুভৱ কৰিছোঁ যে আৰু হয়তো এই মাহৰ শেষৰ ফাললৈ এই যি প্ৰকল্প, এই প্ৰকল্পৰ উন্মোচন হ'ব। আমি যিখিনি ভূমিত আমি উপস্থিত আছোঁ, ইয়াৰে বহুখিনি অংশ আমাৰ এসময়ত বেদখল হৈ আছিলে। সেই বেদখলকৃত ভূমিত আজি গুৰুজনৰ জন্মস্থান এই বৰদোৱাত, ইয়াতে তেওঁৰ সৃষ্টি কৃষ্টি বা তেওঁৰ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে ইয়াতে বহুলাখী প্ৰকল্পৰ
প্ৰায় সম্পূৰ্ণ হৈছে আৰু কিছু মানে কাম বাকী আছে, সেইখিনি হৈ গ'লে সম্পূৰ্ণ হৈ যাব। গতিকে আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ বা আনন্দিত হৈছোঁ যে এই যি ভূমি এসময়ত মানে কিবা বেলেগ ৰূপত আছিল, আজি এটা বৰ বেলেগ ৰূপ হৈছেহি। ইয়াৰ দ্বাৰা বিভিন্ন পৰ্যটকৰ আকৰ্ষণ হ'ব, বিভিন্ন মানে সৃষ্টি কৃষ্টি ইয়াত প্ৰদৰ্শন হ'ব বা প্ৰচাৰ প্ৰসাৰ হ'ব। সেই যোগেদি আমি বৰ সঁচাকৈ মানে গৌৰৱ অনুভৱ কৰিছোঁ যে ইয়াত গুৰুজনৰ সৃষ্টিৰ যি খোল তাল বা গুৰু আসন, এই ধৰণৰ মানে এই আৰ্হিত যি ভৱন নিৰ্মাণ হৈছে, এই আৰ্হিত যি মানে ভৱনসমূহ নিৰ্মাণ হৈছে, তাৰ ফলতে ই এক মানে কেতিয়াও নেদেখা এটা বস্তু হৈ গৈছে ন। গতিকে মানে তাকে চাবলৈ বা সেই বস্তুখিনি কেনেকৈ হৈছে, কি হৈছে, এইটো এটা বহু আশা কৰি থকা এটা প্ৰকল্প। গতিকে ইয়াতে আমি আশা কৰিছোঁ যে এই প্ৰকল্পৰ যোগেদি আৰ্থিক বা তেনেধৰণৰ উন্নয়নো হ'ব, আমি আশা কৰিছোঁ পৰ্যটনৰ ক্ষেত্ৰত। আৰু মানে বৰ ভাল মানে আনন্দ লাভ কৰি আছোঁ যে তেওঁৰ জন্মস্থানত, তেওঁৰ এই পবিত্ৰ জন্মস্থানত এই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ৰ মানে প্ৰচেষ্টাত ইয়াত যি এইটো কেতিয়াও কোনেও চিন্তা নকৰা কিছু কথা চিন্তা কৰি, আগৰ কোনো ধৰণৰ চৰকাৰে তেনেধৰণৰ কোনো চিন্তা নকৰা কিছু চিন্তা কৰি পেলাই ইয়াত বিভিন্ন পৰ্যায়ে তেওঁ গুৰুজনৰ সৃষ্টি কীৰ্তি বা গুৰুজনৰ এই সংস্কৃতিক উজ্বলাই তোলাৰ যি মানস, এই মানসেৰে ইয়াত যি প্ৰকল্প কৰিছে তাৰ বাবে আমি সঁচাকৈ তেওঁক কৃতজ্ঞতা জনাব লাগিব। আমি ধন্যবাদ জনাইছোঁ আৰু লগতে আমি আশা কৰিছোঁ ইয়াৰ যোগেদি যাতে আমাৰ এই গুৰুজনৰ যি সৃষ্টি কৃষ্টি সংস্কৃতি বা তেওঁৰ যি দৰ্শন, এই সমূহখিনি যাতে সুন্দৰভাৱে জনমানসত ওলাই আহে, আমি তাকে কামনা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এটা কথা উল্লেখ কৰিছোঁ যে নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে, এই যুৱক যুৱতীসকলে এই বটদ্ৰৱা প্ৰকল্পস্থলীলৈ যদি আহে, তেনেহ'লে গুৰুজনাৰ যি সৃষ্টি কৃষ্টি সকলো ইয়াত দেখিবলৈ পাব। আৰু গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰে যি পদক্ষেপ হাতত লৈছে, সেয়া কিন্তু সঁচাই প্ৰশংসা কৰিব লাগিব। আৰু আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, এই প্ৰকল্প যেতিয়া সম্পূৰ্ণ হৈ উঠিব, যেতিয়া ৰাইজৰ বাবে মুকলি কৰিব, ইয়াত কিন্তু থলুৱা যিসকল যুৱক যুৱতী সেইসকলেও ইয়াত নিয়োজিত হ'ব পাৰিব। সঁচাকৈ এক সুন্দৰ খবৰ, ভাল খবৰ বুলি ক'ব লাগিব। আৰু যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হৈ ৰাইজৰ বাবে মুকলি কৰিব। আৰু তাৰ বাবে দেখিবলৈ পোৱা গৈছে দিনে নিশাই একাকাৰ কৰি ইয়াৰ যিসকল বনুৱা, তেওঁলোকে কামত নিয়োজিত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।